অসমৰ জনপ্ৰিয় অভিনেত্ৰী উপাসনা প্ৰিয়মৰ ভাল খবৰটো পালেনে? ৰাজ্যবাসীৰ বহুদিনৰ মনৰ আশা পূৰ্ণ কৰিলে উপাসনা প্ৰিয়মে। অসমৰ মোহময়ী অভিনেত্ৰী উপাসনা প্ৰিয়মৰ শুভ সংবাদত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অসম। অভিনয় জগতত খোজ পেলোৱাৰ পৰা এখনৰ পাছত আন এখন ধুনীয়া ধাৰাবাহিক প্ৰতিজন অনুৰাগীক উপহাৰস্বৰূপে দিয়া অভিনেত্ৰী উপাসনা প্ৰিয়মৰ 2024 আহি পৰা এই বিশেষ খবৰত শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যবাসীয়ে। অসমবাসীক আনন্দৰ বন্যা হৃদয়ত বোৱাই প্ৰদান কৰিছে উপাসনা প্ৰিয়মে সুন্দৰ খবৰ। উপাসনা প্ৰিয়মৰ ভাল খবৰটো হ'ল যে এখন নতুন ধাৰাবাহিক আহি আছে অভিনেত্ৰীগৰাকীৰ। ধাৰাবাহিকখনৰ নাম হ'ল পাখি। কিছুদিনৰ পাছতে পাখি নামৰ এখন ধাৰাবাহিক সম্প্ৰচাৰিত হ'ব সকলোৰে প্ৰিয় চেনেল ৰেঙনি টিভিত। খবৰটো জানি কেনেকুৱা পালে আপোনালোকে? যদিহে ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ